বিচাৰিছে মুহূৰ্তত চমক সৃষ্টি কৰি ঐতিহাসিক বিজয় লাভ কৰাৰ পিছতে চৰকাৰ গঠন কৰিব এটা বিজেপি মিত্ৰজোঁটে 12 মেত শপত গ্ৰহণ অনুষ্ঠান 12 মেত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খানাপাৰাত বিশাল সভাৰ আয়োজন কৰা হ'ব উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অজস্ৰ লোকৰ উপস্থিতিতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব অৱশ্যে জনাইছে বহুত বিগ ব্ৰেকিং বহুত জনাইছে শপত গ্ৰহণ অনুষ্ঠান 12 মেত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব খানাপাৰাত অনুষ্ঠিত হ'ব বিশাল সমাৰোহ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জনতা জনাৰ্দনে পুনৰ বিজেপিলৈ চৰকাৰ গঠনৰ বাবে ৰায় দিলে 9 মেত অসমলৈ আহিব বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে দুগৰাকীকৈ জেপি নাড্ডা নায়াৰ সিং চাইনিয়ে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 9 মেত অসমলৈ আহিব বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক জেপি নাড্ডা নায়াৰ সিং চাইনিয়ে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা 12 মেত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব ঐতিহাসিক বিজয় সাব্যস্তৰে পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে 26ৰ বিধানসভা নিৰ্বাচনত সৰ্ব অভিলেখ ভংগ কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে বিজেপি মিত্ৰজোঁটে 100ৰো অধিক আসনেৰে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতে পুনৰ অসমত চৰকাৰ গঠন কৰিব এতিয়া বিজেপি মিত্ৰজোঁটে পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে আৰু মুখ্যমন্ত্ৰী হিচাপে 12 মেত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান আৰু 12 মেত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব খানাপাৰাত বিশাল সমাৰোহ 12 মেত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব পুনৰ অসমৰ মুখ্যমন্ত্ৰী খানাপাৰাত অনুষ্ঠিত হ'ব বিশাল সমাৰোহ জেপি নাড্ডা নায়াব সিং চাইনিয়ে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা মুখ্যমন্ত্ৰী এবং ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে ঐতিহাসিক বিজয় সৰ্ব অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে বিজেপি মিত্ৰজোঁটে অভিলেখ ভংগ কৰি 100ৰো অধিক আসনেৰে চমক সৃষ্টি কৰি অসমত ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে বিজেপি মিত্ৰজোঁটে ইয়াৰ পিছতে পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিব অসমৰ জনতা জনাৰ্দনে পুনৰ বিজেপি মিত্ৰজোঁটক সমৰ্থন কৰিলে চৰকাৰ গঠন কৰিব এতিয়া বিজেপি ঐতিহাসিক জয়ৰ পাছতে চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান 12 মেত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব আৰু পুনৰবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খানাপাৰাত বিশাল সমাৰোহ 9 মেত অসমলৈ আহিব বিধায়িনী দলৰ পৰ্যবেক্ষক জেপি নাড্ডা নায়াব সিং চাইনিয়ে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পিছতে বিধায়িনী দলৰ নেতাকে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱাব শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 9 মেত অসমলৈ আহিব বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে দুই পৰ্যবেক্ষক জেপি নাড্ডা নায়াব সিং চাইনিয়ে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা আৰু বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জনপ্ৰিয় নেতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা 9 মেত অসমলৈ আহিব বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক জেপি নাড্ডা আহিব নায়াব সিং চাইনি আহিব নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা মুখ্যমন্ত্ৰীয়ে ল'ব শপত খানাপাৰাত অনুষ্ঠিত হ'ব বিশাল সমাৰোহ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশাল আয়োজন কৰা হৈছে খানাপাৰা ফিল্ডত মহা আয়োজন কৰা হ'ব উপস্থিত থাকিব সমৰ্থক অজস্ৰ জনসমুদ্ৰৰ মাজত মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব 12 মেত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে শপত গ্ৰহণ অনুষ্ঠান হ'ব খানাপাৰাত অনুষ্ঠিত হ'ব বিশাল সমাৰোহ খানাপাৰাত অনুষ্ঠিত হ'ব লগা বিশাল সমাৰোহত অজস্ৰ লোকে ভৰি পৰিব জনসমুদ্ৰ হৈ পৰিব পুনৰবাৰ
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটে পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ ওলাইছে 12 মে'ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান বিধায়ী দলৰ নেতা নিৰ্বাচন হোৱাৰ পিছতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব জেপি নাড্ডা নায়ব সিং চাইনিয়ে নিৰ্বাচন কৰিব বিধায়ী দলৰ নেতা নায়ব সিং চাইনিয়ে নিৰ্বাচন কৰিব তাৰ পিছতে বিধায়ী দলৰ নেতাকে মুখ্যমন্ত্ৰীৰ ৰূপত শপত গ্ৰহণ কৰোৱাব নিৰ্বাচন কৰিব মুখ্যমন্ত্ৰী কোন হ'ব সময়ত অসমলৈ আহিব বিধায়ী দলৰ নেতা নিৰ্বাচনৰ বাবে দুই পৰ্যবেক্ষক ইতিমধ্যে ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে অসমত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতে পুনৰ চৰকাৰ গঠন কৰাৰ বাবে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি নেতা কৰ্মীৰ মাজত আনন্দৰ জোৱাৰ ৰাজ্যজুৰি আনন্দৰ জোৱাৰ চলি আছে আনন্দ উল্লাসত এতিয়া বিজেপি নেতা কৰ্মীসকলৰ মাজত আনন্দ উল্লাস চলি আছে আৰু তেওঁলোকৰ শীঘ্ৰেই বিজেপিৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব শীঘ্ৰেই আৰু 12 মে'ত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান বিশাল আয়োজন চলিব তাৰ বাবে 12 মে'ত যি শপত গ্ৰহণ অনুষ্ঠান হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত খানাপাৰাত বিশাল সমাৰোহ বিশাল আয়োজন কৰা হৈছে ইতিমধ্যে 12 মে'ত প্ৰধানমন্ত্ৰীৰ উপস্থিত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱাব যিগৰাকী বিধায়ী দলৰ নেতা নিৰ্বাচন হ'ব সেইগৰাকীকে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱাব 12 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব আৰু তেওঁৰ উপস্থিতিত মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাৰিওফালে জনসমুদ্ৰ হৈ পৰিব অজস্ৰ লোকে ভৰি পৰিব খানাপাৰাত বিশাল সভাৰ আয়োজন কৰা হৈছে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে জেপি নাড্ডা নায়ব সিং চৌহান উপস্থিত থাকিব 9 মে'ত অসমলৈ আহিব যিহেতু বিধায়ী দলৰ নেতা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই পৰ্যবেক্ষকে বিধায়ী দলৰ নেতা নিৰ্বাচন কৰিব বিধায়ী দলৰ নেতাই হ'ব মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ শপত গ্ৰহণ কৰিব ঐতিহাসিক জয় লাভ কৰাৰ পিছতে বিজেপিয়ে চৰকাৰ গঠন কৰিব 12 মে'ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু খানাপাৰাত বিশাল সমাৰোহ হ'ব বিশাল জনসমুদ্ৰৰে ভৰি পৰিব বিশাল সভাৰ আয়োজন কৰা হৈছে ইতিমধ্যে বিশাল সভাৰ আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব জনসভাত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব 12 মে'ত প্ৰধানমন্ত্ৰী থাকিব প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব খানাপাৰাত অনুষ্ঠিত হ'ব বিশাল সমাৰোহ অজস্ৰ লোকে ভৰি পৰিব জনসমুদ্ৰ হৈ পৰিব ঐতিহাসিক বিজয়ৰ পিছতে পুনৰ চৰকাৰ গঠন কৰিব এতিয়া বিজেপিয়ে পুনৰ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আৰু 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান 12 মে'ত মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব মন্ত্ৰীসভাই আৰু মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই